Hey everyone, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি দেখুৱাম হেয়াৰ ষ্ট্ৰেইটিং, নেনোপ্লাষ্টিয়া আৰু কেৰাটিন কিদৰে কৰা হ'ব। প্ৰথমতে আহকচোন চাওঁ হেয়াৰ ষ্ট্ৰেইটিংটো আমি কেনেকৈ কৰোঁ। আমি প্ৰথমতে ষ্ট্ৰেইটিং ক্ৰীমটো এপ্লাই কৰি আছো। যিহেতু চুলিখিনি দেখি গম পাইছে কিমান কাৰ্ল আৰু লগতে চুলিখিনি বহুত বেছি ফুলি থকা। আগতে তাই এবাৰ দুবাৰমান স্মুথিং কৰিছিলে কিন্তু সেই স্মুথিংখিনি নৰখিলে। এতিয়া আমি ষ্ট্ৰেইটিং কৰিছোঁ। ষ্ট্ৰেইটিংটো তাই চুলিত ৰখিব। স্মুথিং যিহেতু 100% হেয়াৰটো ষ্ট্ৰেইট নকৰে, গতিকে একেবাৰে যোনখিনি হেয়াৰ কাৰ্ল হয় সেইখিনি স্মুথিং কৰি একো লাভ নাই। তাত হেয়াৰ ষ্ট্ৰেইটিং কৰিব লাগিব, তেতিয়া আপোনাৰ ষ্ট্ৰেইটটো পাব। সোনকালে হওক বুলি আমি তিনিজনীয়ে তিনিফালৰ পৰা ষ্ট্ৰেইটিং ক্ৰীমটো এপ্লাই কৰাত লাগি গ'লোঁ। তাৰপিছতে 35 মিনিটছ ৱেইট কৰাৰ পিছতে ব্ৰণ বেগটো হ'ল নে নাই চেক কৰিলোঁ আৰু যেতিয়া ব্ৰণ বেগ হ'ল তাৰপিছতে এতিয়া আমি ৰিন্স কৰিছোঁ। ৰিন্স কৰাৰ পিছতে আমি আইৰণ কৰিম। ৰিন্স কৰাৰ পিছতে আমি 100% ড্ৰাই কৰিব লাগিব আৰু 100% ড্ৰাই কৰাৰ পিছতে এয়া আমি সৰু সৰু ছেকশ্যন লৈ আইৰণ কৰি আছোঁ আৰু আপোনালোকে একেবাৰে লাষ্টত জনাবচোন কেনেকুৱা পায়। তাৰপিছতে এইফালে নিউট্ৰিলাইজাৰ এপ্লাই কৰা হৈছে। আইৰণ কৰাৰ 10-15 মিনিটমান আমি ঠাণ্ডা হ'বলৈ ৰখিবলৈ দিওঁ। গৰমে গৰমে কেতিয়াও নিউট্ৰিলাইজাৰ এপ্লাই নকৰিব। তাৰপিছতে আমি এয়া ৰখাৰ পিছতে নিউট্ৰিলাইজাৰটো ধুনীয়াকৈ এপ্লাই কৰিছোঁ ছেকশ্যন বাই ছেকশ্যন আৰু এপ্লাই কৰাৰ পিছতে এতিয়া আমি 15 মিনিটছ ৱেইট কৰাৰ পিছত আমি ৰিন্স কৰিম। তাৰপিছতে আমি মাস্ক এপ্লাই কৰিম আৰু তাৰপিছতে আমি হেয়াৰ ড্ৰাই কৰাৰ পিছতে এতিয়া আমি ছেটিংছ কৰিম আৰু ছেটিংছটো কৰাৰ পিছতে ফাইনেল ৰিজাল্টটো আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই জনাওকচোন কেনেকুৱা পাইছে, বিফ'ৰ কেনেকুৱা আছিল আৰু আফটাৰ কেনেকুৱা হ'ল। নিশ্চয় আপোনালোকে ৰিজাল্টটো দেখা পাইছে আৰু কমেণ্টত জনাবচোন আপোনালোকে কেনেকুৱা পালে আৰু বাকী ভিডিঅ'খিনি চাই থাকোঁ আহক। আজি হেয়াৰ ষ্ট্ৰেইটিংটো কমপ্লিট হৈ গ'ল আৰু আপোনালোকক দেখাই দিছোঁ। আজি এগৰাকীক হেয়াৰ ষ্ট্ৰেইটিং কৰিলোঁ, পাৰ্মানেণ্ট হেয়াৰ ষ্ট্ৰেইটিং। বাকীকেইটা স্মুথিং কৰি থকা হৈছিলে। তুমি কোৱা কেনেকুৱা লাগিলে আজি, কেনেকুৱা পালা? লাগিলে আৰু তোমালোকৰ আজি কষ্ট অলপ হ'ল আৰু ভাল লাগিলে, বহুত ভাল লাগিলে। একো নাই, আজি অকণমান বাৰু টাইমটো লাগিলে কিন্তু একো নাই, মানে ৰিজাল্টটো ভাল হোৱাটোৱে লাগে আমাকো আৰু ৰিজাল্টটো বাৰু ভালেই হৈছে। আপোনালোকেও জনাব কেনেকুৱা পালে, কমেণ্ট কৰিব। এইফালে নেনোপ্লাষ্টিয়া কৰিবৰ বাবে হেয়াৰ ৱাছ কৰি থকা হৈছে আৰু নেনোপ্লাষ্টিয়াটো হ'ল এটা প্ৰ'টিন ট্ৰিটমেণ্ট আৰু যিসকলক চুলিত প্ৰ'টিন লাগে বা ষ্ট্ৰেইটনেছটো লাগে, দুয়োটা যদি একেলগতে লাগে তেতিয়া নেনোপ্লাষ্টিয়া কৰিব পাৰে। যদি অকল প্ৰ'টিন লাগে, ষ্ট্ৰেইটনেছ নালাগে, তেতিয়া কেৰাটিনটো কৰিব পাৰে আৰু আমাক আজি কেৰাটিনৰো ডেমো দিব, গতিকে আপোনালোকক তাৰো মই অকণমান দেখাবলৈ চেষ্টা কৰিম। এতিয়া মই এইফালে কুল ড্ৰাই কৰি আছোঁ, কুল ড্ৰাই, মিডিয়াম ড্ৰাই, তাৰপিছতে হিট ড্ৰাই আৰু এইটো হ'ল ফাইনেল ৰিজাল্ট। এইটো যিহেতু চেলুনত কৰিছিলে, ছাৰে কৰিছে আৰু ইমান এটা ধুনীয়া ৰিজাল্ট হৈছে। আপোনালোকে চাওক, দেখা পাইছে নিশ্চয়। আৰু যিবোৰ চুলি ডেমেজ হয়, বেয়া, সিহঁতে এইটো কৰিব পাৰে। তাৰপিছতে এইটো কেৰাটিন কেনেকৈ এপ্লাই কৰিব লাগে, কেৰাটিনৰ ক্ৰীম, সেয়া আমাক আজি এটা ডেমো দিছিলে, মানে কেৰাটিন কেনেকৈ কৰিব লাগে আমাক শিকাইছিলে। তাৰপিছতে আমিও ছাৰে শিকোৱাৰ পিছত আমি ছেকশ্যন লৈ আমি নিজে এপ্লাই কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু স্মুথিঙত যিদৰে আমি ক্ৰীমসমূহ এপ্লাই কৰোঁ ঠিক তেনেকৈ নহয়, এইফালে সম্পূৰ্ণ বেলেগ। কেৰাটিনৰো ক্ৰীম এপ্লাই কৰা পদ্ধতিটো অলপমান বেলেগ হয় আৰু এইটো কেৰাটিনটো হ'ল এটা প্ৰ'টিন ট্ৰিটমেণ্ট, কিন্তু ইয়াত মানে আপোনালোকে 100% ষ্ট্ৰেইটনেছটো নাপায়, এইটোত অকল প্ৰ'টিনহে পাব। যদি ষ্ট্ৰেইটটো লাগে, প্ৰ'টিনো লাগে, তেতিয়া নেনোপ্লাষ্টিয়া ল'ব পাৰে। ভিডিঅ'টো কমপ্লিট কৰা নহ'ল, অন্য এটা স্মুথিং চাওঁ আহক কেনেকৈ কৰা হৈছে। আজি মানে আমাৰ স্মুথিং এটা আছে, চাব হা। এইফালে আমাৰ শিখা, এইফালে বৃষ্টি, মা, এইফালে ভণ্টি বা, এইফালে পম্পী, এইফালে আমাৰ ৰৌজি ভণ্টি। তাৰপিছত আজি আমাৰ ক্লাইণ্ট এয়া যোৰহাটৰে। বাকী চাই থাকক ভিডিঅ'টো, লগ পাম। ক্ৰীম এপ্লাই কৰি আমি ৱেইট কৰি আছোঁ। 35 মিনিটছৰ পিছতে আমি ব্ৰণ ব্ৰেক হ'লে নাই চেক কৰিম আৰু যদি ব্ৰণ ব্ৰেক হয় তেতিয়া আমি ৰিন্স কৰিমগৈ আৰু এয়া আমাৰ একাডেমিটো হয়। আমি আমাৰ ক্লাছসমূহ ইয়াতে হয়। তাৰপিছতে আমি গোটেইকেইজনী কথা পাতি পাতি ৰখি আছোঁ আৰু টাইম হোৱাৰ পিছতে আমি ৰিন্স কৰিবৰ বাবে আহিলোঁ আৰু ইয়াতে বেচিন আছে আৰু ইয়াতে ৰিন্স কৰা হ'ব চেলুনৰ ভিতৰত। তাৰপিছতে এইফালে দেখিছে নহয় চেলুনখন, অকণমান দেখাই দিছোঁ। তাৰপৰা এয়া মাস্ক এপ্লাই কৰি ধুনীয়াকৈ মাল্টিফাই কৰি আছোঁ। মাল্টিফাই কৰাৰ পিছতে ৰিন্স কৰিম আৰু বাকীখিনি চাওঁ আহক। অথনি আমাৰ ভিডিঅ'টো আধা কৰা হৈ আছে, এতিয়া চাওঁচোন আহক কিমান দূৰ আগুৱাই আহিছে। এয়া মানে আইৰণ মাৰি আছে পূৰা আৰু লাগি থকা হৈছে। স্মুথিং ক্ৰীম এপ্লাই কৰি হৈ গ'ল, এতিয়া আমাৰ আইৰণ মাৰি আছে, চাওঁচোন আহক। এইফালে
ৰজি শিখাই আইৰণ মাৰি আছে, তাৰপাছত আমি মাৰিম আৰু ক্লাইন আমাৰ ভাগৰি গৈছেগৈ। এয়া বৃষ্টিয়ে ধৰি দিছে। এইফালে প্ৰীতিয়ে নিউট্ৰেলাইজাৰ এপ্লাই কৰি আছে। গাইজ অথনিৰ পৰা আমি কৰি থকা স্মুথিংটোৰ ফাইনেল ৰিজাল্ট চাওঁচোন আহক। এইফালে ৰজিহঁতে চবেই কৰি মানে আৰু এদাই কৰি দিলে। কৈছে পিছ বেক চাইডটো দিয়া। এয়া আমাৰ ফাইনেল ৰিজাল্ট। আপোনাৰ কেনেকুৱা লাগিলে এবাৰ কৈ দিয়ক আমাক। এইফালে চাই পেলাই কওঁ। আমাক চাই চিতি ক'ব। এতিয়া স্পা কৰিবলৈ আহোঁ, অহা দিনাখন আমাৰ এই তলটো কাটি দিব লাগিব, অকণমান হৈ আছে যিহেতু। আজি কাটিব নোৱাৰোঁ, পৰহিলৈ কাটি দিব লাগিব। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ। আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেন্তে প্লিজ পেজটো ফ'ল' কৰি দিব আৰু অন্য এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই।